পোনপ্ৰথমে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এক বিশেষ আজি কাৰণত আমি এই সংবাদমেল আয়োজন কৰিবলগীয়া হ'ল আৰু এইখিনিতে আমি আচলতে আপোনালোকক দুখ প্ৰকাশ কৰি এটা কথা ক'ব বিচাৰিছোঁ বা সংবাদ মাধ্যমৰ যোগেদি ৰাজু চাহু ডাঙৰীয়াক বা কংগ্ৰেছৰ প্ৰতিনিধিসকলক বা কংগ্ৰেছৰ যিসকল নেতা আছে তেওঁলোকক আচলতে আমি ক'ব বিচাৰিছোঁ যে ৰাজু চাহু ডাঙৰীয়াই যি আচলতে কথাখিনি বা আবুল তাবুল কথা জয় ভাৰত পাৰ্টি আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক লৈ কৈ আছে এইখিনি আচলতে বন্ধ কৰিব লাগে কাৰণ আমি তেখেতৰ ৰেকৰ্ডিং পাইছোঁ আৰু তেখেতে যিখিনি বক্তব্য দাঙি ধৰিছে এইখিনি বৰ দুখজনক বক্তব্য যেহেতু নেকি আমি আচলতে এজন জ্যেষ্ঠ প্ৰাক্তন বিধায়কৰ পৰা আমি তেনেকুৱা ধৰণৰ আচলতে মন্তব্য আমি কেতিয়াও পাম বুলি ভবা নাছিলোঁ জয় ভাৰত পাৰ্টি আচলতে এটা দালালি বুলি মেলি তেখেতে যি শব্দ ব্যৱহাৰ কৰিছে আৰু অন্য এটা শব্দ ব্যৱহাৰ কৰিছে যিটো নেকি আচলতে আমি ক'ব নোৱাৰো আৰু আচাৰ দৰে পবিত্ৰ সংগঠনক যেনেকুৱা ধৰণে আচলতে দালালি বুলি কৈছে তাক আমি কিন্তু ধিক্কাৰ জনাইছো এটা কথা ৰাজু চাহু ডাঙৰীয়াই মনত ৰখা উচিত বা এটা কথা জনা উচিত যে ডিব্ৰুগড় জিলাৰ চাবুৱা সমষ্টিত আপুনি 2001 চনৰ পৰা 11 চনলৈ আপোনালোকে তিনিটা ট্ৰামছত আপুনি থাকিলে তিনিটা ট্ৰামছত থাকি কৰি আচলতে আপুনি যে ইমানেই অভিজ্ঞতা বা ইমান কম অভিজ্ঞতা আপুনি যে অৰ্জন কৰিছে এই কথাটো আজি আমি গম পাইছো কাৰণ আপুনি আচলতে জয় ভাৰত পাৰ্টিক লৈ শংকিত হৈছে আপুনি আচলতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক লৈ মেলি পেলাই শংকিত হৈছে এইখিনিতে এটা কথা কওঁ যে 2001 চনত আপুনি বিধায়ক আছিলে 2006 চনত বিধায়ক আছিলে 2011 চনত বিধায়ক আছিলে আমি আপোনাৰ ডাটা আমি জানো ভাল ধৰণে আৰু আপোনাৰ নাম হত্যাকাণ্ডৰ লগত জড়িত হৈছিল যেহেতু নেকি আপুনি 2013 চনত গংগাৰাম কোল নামৰ যিজন আচলতে শ্ৰমিক নেতাক আপুনি আচলতে হত্যা কৰাৰ অভিযোগ উঠিলে এই অভিযোগটো আজিও কিন্তু মানুহে নুই কৰিব পৰা নাই বা CIDৰ পৰা CBI লৈ যি নেকি তদন্তখিনি গ'ল এই তদন্তখিনি এতিয়াও আমি দেখিবলৈ পাইছো যে পেন্ডিং হৈ আছে গতিকে আপোনাৰ বিষয়ে আমি ভাল ধৰণে জানো আৰু সেইজন আচলতে যিজন নেতা আছিলে ৰাইজৰ কাৰণে আচলতে মাত মতা নেতা আছিলে ৰাইজৰ হকৰ কাৰণে কাম কৰা নেতা আছিলে আৰু তেখেত আপোনাৰ বিৰুদ্ধে আচলতে ইলেকশ্যনত বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে হত্যাকাণ্ড আপুনি কৰিছে বুলি সেই সময়ত কিন্তু এই কথাখিনি উত্থাপিত হৈছিলে কিন্তু আমি এই কথাটো কিন্তু আপোনাক আমি কোৱা নাছিলো কিন্তু আপুনি আজি আমি দেখিবলৈ পাইছো যে নিজৰ জাতিকটো ৰক্ষা কৰিব পৰা নাই যে আপুনি চাহু যে নেকি উপাধি বা সম্প্ৰদায় আপুনি লিখে আপুনি তিনিটা ট্ৰামছ আপুনি কংগ্ৰেছত থাকিলে আৰু 2003 চনতে আচলতে লিষ্টখন ওলাইছিলে STৰ লিষ্টখন তাতেই আমি দেখিবলৈ পালো যে আপুনি চাহু সম্প্ৰদায় অৰ্থাৎ নিজৰ আচলতে উপাধিটোক নিজৰ সম্প্ৰদায়ৰ লোকক 112টা লিষ্টত 112টাৰ ভিতৰত আপুনি কিন্তু তাত নাম সন্নিবিষ্ট কৰিব নোৱাৰিলে আৰু এতিয়া আপুনি বৰ্তমান অভিচিত আছে এতিয়া দুখৰ কথাটো হ'ল যে আপুনিতো বাৰু আপোনাৰ এই নিজৰ সম্প্ৰদায়ৰ কাৰণে বা নিজৰ জাতিৰ কাৰণে আপুনি চাহু সম্প্ৰদায়ৰ লোকসকলক আপুনি আচলতে STৰ লিষ্টত আনিব নোৱাৰাটো আপোনাৰ প্ৰথম ব্যৰ্থতা কাৰণ এইটোৰ কাৰণে আপোনাৰ মই ব্যৰ্থতা বুলি মেলি পেলাই কৈছো বা আপুনি ব্যৰ্থ যে হৈছে এইটোৰ কাৰণে কৈছো যে তিনিটা ট্ৰামছ কিন্তু আপুনি কংগ্ৰেছত থাকিলে তিনিটা ট্ৰামছ কংগ্ৰেছত থাকি আপুনি নিজৰ জাতিৰ কাৰণে কি কৰিলে কি কৰিব পাৰিলে একোতো কৰিব নোৱাৰিলে কিন্তু আপোনাক আমি আশ্বাস দিছো আৰু আপোনাৰ সম্প্ৰদায়ক আমি আশ্বাস দিছো আপোনাৰ জাতিটোক আমি আশ্বাস দিছো বা সেই জাতিটোক মোৰ নিজৰ জাতি বুলি কৈছো তেওঁলোকক এষ্টিকৰণ পোৱাত বা তেওঁলোকক আচলতে এষ্টিকৰণ পোৱাত যি ধৰণৰ ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াৰ মাজলৈ আমি লৈ আহিম জয় ভাৰত পাৰ্টিয়ে লৈ আহিম সেই মাজত আমি আপোনাৰ আচলতে সম্প্ৰদায়ক আমি কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই লৈ আহিম আজি
আপুনি এতিয়া ইমান ডাঙৰ এটা মানে পদবীত থাকি কৰি সেই সময়ত বা আপুনি ট্ৰেড ইউনিয়নো কৰিলে থাকি কৰি মেলি পেলাই আপুনি আচলতে আমাৰ ৰাইজৰ কাৰণে কি চিন্তা কৰিলে কোনোবা দিনাখন ৰাইজৰ কাৰণে আপুনি চিন্তা কৰিলে নেকি যে আমাৰ আচলতে প্ৰায় 1.5 কোটি মানুহ আছো আমি যে এটা ৰাজনৈতিক দল খুলিব লাগে আপুনিয়ে হওক বদেশ্বৰ তাঁতী ডাঙৰীয়াই হওক বা পৱন সিং ঘাটোৱাৰ ডাঙৰীয়াই হওক পৃথিৱী মাঝি ডাঙৰীয়াই হওক বা ধানুৱাৰ ডাঙৰীয়াই হওক বা দিলেশ্বৰ তাঁতী ডাঙৰীয়াই হওক আপোনালোকে কোনোবা দিনাখন এটা কথা চিন্তা কৰিলে নেকি যে নিজৰ জাতিৰ প্ৰাপ্যৰ কাৰণে বা জনজাতি পাবৰ কাৰণে মাটিৰ পট্টা পাবৰ কাৰণে মজুৰি বৃদ্ধি কৰিবৰ কাৰণে শ্ৰমিক আইনখন সংশোধন কৰিবৰ কাৰণে আপোনালোকে এটা ৰাজনৈতিক দল গঠন কৰিলে নেকি আজি নেকি আচাৰ ঔৰখত জন্ম হল জয় ভাৰত পাৰ্টি এটো কি ভুল কাম হল নেকি নে আশাই কিবা ভুল কাম কৰিলে নেকি আশাক তো আপোনালোকে ধন্যবাদ দিব লাগে আশাক আজি আপোনালোকে ধন্যবাদ নিদি আশাক যে আপোনালোকে দালালি সংগঠন বুলি মেলি পেলাই কৈছে এই সাহসখন ক'ত পালে ক'ত পালে প্ৰদীপ নাগক আচলতে আপুনি প্ৰদীপ নাগ ডাঙৰীয়াক আচলতে আপুনি দালালি বুলি কোৱাটো কিন্তু আমি এটো কিন্তু কেতিয়াও আমি মানি নলওঁ ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আপুনি পাব আশাক মানে আপুনি এই কথাটো কোৱা অৰ্থ হৈ গল যে প্ৰদীপ নাগক আপুনি তেনেকুৱা কৈছে আপুনি আচলতে জাষ্টিন লাকডাক তেনেকুৱা কৈছে বস্কো চাৰ্মাকক তেনেকুৱা কৈছে আৰু অনান্য যিসকল নেকি আমাৰ নেতা আছে তেওঁলোকক আচলতে আপোনালোকে তেনেকুৱা কথা কৈছে লগতে জয় ভাৰত পাৰ্টিৰ আমাৰ তিহাৰুগড় ডাঙৰীয়া সভাপতি আৰু জোনাকজু ডাঙৰীয়াক আচলতে আপুনি কোনোবা নহয় কোনোবা ফালৰ পৰা কিন্তু আপুনি এটেক কৰিব বিচাৰিছে আপুনি যদি ওপেন কিবা এটা ক'বলগীয়া আছে তেতিয়াহলে আপুনি আহি কৰি আমাৰ লগত ডিবেটত বহক আমাৰ লগত ডিবেটত বহক কংগ্ৰেছৰ দৰে আমি দালালি টিম নহয় কংগ্ৰেছ যে এটা দালালি দল হয় আর কংগ্রেস যে এটা মানে এই রাইজক যে শোষণ করা দল হয় আর কংগ্রেস যে ব্রিটিশতকৈও আসলে বেয়া দল হয় এই কথাটো আমি কি নাজানো বলে মেলি পেলে ভাবিছে নেকি আপনি হ্যাঁ কংগ্রেসে আমার জনগোষ্ঠীটোৰ কাৰণে কি কৰিলে চাহ শ্ৰমিকৰ কাৰণে কি কৰিলে আসলতে কি কৰিলে আপুনি সেই সময়তে 2003 চনতে যেতিয়া নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে তেতিয়াই আপুনি এছটিকৰণ কৰাব পাৰিলে হয় তেতিয়াই মানুহক এছসি দিব পৰালে হয় তেতিয়াই মজুৰি বৃদ্ধি কৰাব পাৰিলে হয় কিন্তু আপোনালোকে তেতিয়া নকৰালে আপোনালোকে এইটোৰ কাৰণে নকৰালে যে মাটিৰ পট্টা দি দিলে আসলতে শ্ৰমিক বিলাকে আপোনালোকৰ মাথাৰ উঠিব বুলি মেলি পেলাই আপোনালোকে বক্তব্য দাঙি ধৰে আপোনালোকে এইটো কথাও কৈছিলে যে জনজাতিকৰণ দি দিলে তেওঁলোকে আসলতে মানে তৰুণ গগৈ ডাঙৰীয়াক মানে নৎসাত কৰি দিব কৈ মেলি পেলাই আসলতে মোটিভেট কৰাই মেলি পেলাই আপোনালোকে আসলতে আমাক মানে এছটিৰ পৰা বঞ্চিত কৰালে আপোনালোকৰ বিষয়ে আমি নাজানো আটাইতকৈ বেছি যদি অসমত বা ভাৰতবৰ্ষত যদি ৰাজত্ব কৰিছে কোনখন চৰকাৰে বেছি ৰাজত্ব কৰিছে কোনখন চৰকাৰে ৰাজত্ব কৰিছে এই কথাটো আপুনি প্ৰত্যুত্তৰ দিয়ক আটাইতকৈ বেছি যদি ৰাজত্ব কৰিছে কংগ্ৰেছ চৰকাৰে কৰিছে 55 পৰা 60 বছৰ হ্যাঁ 55 পৰা 60 বছৰত আপোনালোকে আমাৰ কাৰণে কৰিলে কি আমাক দিলে কি আমাক আপোনালোকে অকল ঠগ প্ৰবঞ্চনা অকল লাঞ্ছিত বঞ্চিত অকল এইবিলাকে আমাক দিছে আমাক আপোনালোকে সদায় গুড়ে মাৰিছে আমাক সদায় আপোনালোকে ডাস্টবিনৰ দৰে ব্যৱহাৰে কৰিছে হ্যাঁ এতিয়া আপোনালোকক আমি ডাস্টবিনৰ দৰে ব্যৱহাৰ কৰিবলৈ নিদো কংগ্ৰেছৰ এই আসলতে লেতেৰা ৰাজনীতি আমি আসলতে বুজি পাবলৈ নাই আমি জানো সেই সময়তে যি সময়ত দেখি অসমত প্ৰথম মুখ্যমন্ত্ৰী আছিলে গোপীনাথ বৰদলৈ ডাঙৰীয়া তেতিয়াৰ পৰা কিন্তু আমাক আসলতে জনজাতিকৰণৰ পৰা আমাক মানে বিভক্ত কৰি মেলি পেলাই ৰাখিছে আৰু জনজাতিকৰণ আমাক দিয়া নাই আপোনালোকৰ এই পলিটিক্স বিলাক আপোনাৰ ওচৰত নকটাব যদি তথ্য লাগে তথ্য আপোনালোকৰ ওচৰত আমি দাঙি ধৰিম আহক ডিবেটত বহক যদি আপোনালোকৰ হতাহক আছে সেই সময়তে দিব পাৰিলে হয় তাৰ পাছতো দিব পাৰিলে হয় গোপীনাথ বৰদলৈৰ পাছতো দিব পাৰিলে হয় জনজাতিকৰণ তেতিয়াও নিদিলে আমাক মাহিয়াৰ চকুৰে চালে আপোনালোকে আৰু ইয়াত বৰ কথা কব আহিছে আৰু আপোনালোকে কৈছে যে জয় ভাৰত পাৰ্টি দালালি আসলতে ৰাজনৈতিক দল হয় আৰু আচাৰ দৰে পবিত্ৰ সংগঠনক আপোনালোকে কৈছে যে বোলে আসলতে দালালি মানে সংগঠন হয় বুলি মেলি পেলাই কৈছে কিহৰ ভিত্তিত কবলৈ পালে যিটো কাম নেকি আপোনালোকে কৰিব নোৱাৰিলে যিটো কাম কংগ্ৰেছে কৰিব নোৱাৰিলে বিজেপিয়ে কৰিব নোৱাৰিলে এজিপিয়ে কৰিব নোৱাৰিলে সেই কামটো আজি আশাই কৰি মেলি পেলাই দেখুৱালে আপোনালোকক লাজ লাগিব লাগিছিলে আপোনালোকে জাতিৰ নামত এটা কলংক হয় মোৰ নিচিনা মানুহ হলেতো সুইচাইড কৰি ললো হয় আপোনালোকে বুলিয়ে তাক থিয় হৈ আছে লাজ লাগিব লাগিছিল আপোনালোকক
আর আজিৰ তাৰিখত যদি কংগ্ৰেছৰ কেইজন মানুহে প্ৰাধান্য পাই আছে জয় ভাৰত পাৰ্টিৰ কাৰণে কিন্তু প্ৰাধান্য পাই আছে আপোনালোকৰ হুচনীয় অৱস্থা কেনেকুৱা হল বিটিআৰত কি কৰিব পাৰিলে আপোনালোকে বিটিআৰত কি অৱস্থা হল আপোনালোকৰ একমাত্ৰ জয় ভাৰত পাৰ্টিৰ কাৰণে আপোনালোকৰ হুচনীয় অৱস্থা হল কাৰণ আপোনালোকৰ দালালিগিৰি আপোনালোকৰ এই ঠক প্ৰবঞ্চনাবিলাক আমি কিন্তু সব গোটেইখিনি গম পালো ৰাইজে গম পালে এইবিলাক আমাৰ লগত আসলতে চতুৰ্ভুজ ৰাজনীতি আমাৰ লগত নকৰিব আমাক আসলতে শিক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই কিয়া আপোনালোকে অতি শীঘ্ৰে ক্ষমা খুজক ৰাজু সাহু ডাঙৰীয়া আপুনি অতি শীঘ্ৰে ক্ষমা খুজক আমাক যি দালালি আসলতে সংগঠন বুলি মেলি পেলাই কৈছে আমাক যি নেকি দালালি দল বুলি মেলি পেলাই কৈছে এইটো আপুনি উঠাই লওক নহলে আপোনাৰ চাবুৱা সমষ্টিত কি পৰিৱেশ হ'ব এইটো আপুনি চাই লওক আপোনাৰ নামত যেতিয়া নেকি আসলতে নহয় প্ৰতিবাদ আৰম্ভ হৈ যাব তেতিয়া কিন্তু আপুনি ৰখাব নোৱাৰিব আজিৰ তাৰিখত জয় ভাৰত পাৰ্টি এটা পুতলা বুলি মেলি পেলাই নাভাবিব আমি পুতলা নহয় আমি মানুহ হয় আপোনাক নাচ নচুৱাই দিব পৰা আমি ক্ৰেডিট আছো আপোনাৰ দৰে আমি হত্যাৰ লগত জড়িত থকা ব্যক্তি নহয় এতিয়া আমি আপুনি যেতিয়া নেকি আমাক আসলতে জুকাই লৈছে তেতিয়াহলে আমিও আপোনাক দুটামান কথা এটা আমি স্পষ্ট কৰি দিব বিচাৰিছো আৰু এই কথাটো আমি কবই লাগিব কাৰণ এই কথাটো আমি এই কাৰণে কব লাগিব যে আপোনাৰ অন্তৰৰ আসলতে মনোভাৱটো আপুনি পূৰণ কৰি দিলে আমাক কৈ কৰি মেলি পেলাই আসলতে এটা মনত আসলতে আপুনি দুখ দিলে আমি এই কেছটো আকৌ আসলতে যি নেকি হত্যা কৰিছিলে গংগাৰাম কৌলক গতিকে এই গংগাৰাম কৌলক যে হত্যা কৰিছিলে আমি CRPC সেকশন 482 অধীনত আমি কিন্তু আকৌ হাইকোৰ্টত কিন্তু আমি আপিল কৰিম আকৌ আমি আপিল কৰি মেলি পেলাই আপোনাক আমি প্ৰত্যুত্তৰ আমি দিম আৰু লগতে এটা কথা এইটো কৈ দিছো আপুনি এইটো ভাল ধৰণে আপুনি জানি থক যদি হাইকোৰ্টে আমাৰ কেছ যদি অমান্তি কৰে তেতিয়াহলে আমি সুপ্ৰিম কোৰ্টত দিম আমি ইমান বুৰ্বক হৈ থকা নাই নহয় হ্যাঁ আমি ইমান বুৰ্বক হৈ থকাটো নাই আৰু আপুনি যিজন আসলতে হত্যাক যি গৰাকী আসলতে হত্যা কৰিলে বুলি অভিযোগ উঠিছে এই অভিযোগটো এতিয়াও ডিনাই হোৱা নাই এই অভিযোগটো এতিয়াও আপোনাৰ ওপৰত লাগি আছে আপুনি আসলতে কেনেকুৱা ধৰণৰ মানুহ হয় বক্তব্যবিলাক কেনেকুৱা ধৰণৰ বক্তব্য আৰু কিমান লেতেৰা ভাষা আপুনি ইউজ কৰিছে ৰেকৰ্ডিংটো আৰু এবাৰ আমি পঠিয়াম নেকি আপোনাৰ ওচৰত সেই কাৰণে এই কথাটো আমি স্পষ্ট কৰি দিছো আমি ইতিমধ্যে যি নেকি সেই সময়ৰ CPI MLৰ যি নেকি লিবাৰেশন পাৰ্টিৰ নেতা আৰু ৰাজ্যিক কমিটিৰ সদস্য আছিলে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক আছিলে গংগাৰাম কৌল যিটো নেকি জাতিৰ কাৰণে মাত মাতিছিলে কেনেকৈ জনজাতিকৰণ পাব পাৰি কেনেকৈ মাটিৰ পট্টা পাব পাৰি কেনেকৈ শ্ৰমিকৰ আইন সংশোধন কৰিব পাৰি কেনেকৈ আসলতে শ্ৰমিকসকলক জাগৰণ কৰিছিলে আৰু আপোনাৰ বিৰুদ্ধে নিৰ্বাচন খেলাৰ কাৰণে আজি এই হত্যাৰ অভিযোগ উঠিছে এই হত্যাৰ যে অভিযোগ উঠিছিলে এতিয়া পুনৰাই আপোনাৰ ওপৰত কিন্তু এতিয়া আপুনি কিন্তু আকৌ তদন্তৰ আওতাত আহিব লাগিব তদন্তৰ আওতাত আহি মেলি পেলাই আপুনি কিন্তু এইটো ৰিপৰ্ট দিব লাগিব আপুনি ক'ব লাগিব চাওঁ আপোনাৰ ওচৰত কিমান তথ্য আছে আৰু আমাৰ ওচৰত কিমান তথ্য আছে আজি যেতিয়া আমি গোটেইখিনি খুলি মেলি পেলাই চাইছো আজি আমি গম পাইছো আপুনি হত্যাৰ লগতো জড়িত হত্যাকাণ্ডৰ লগতো জড়িত মইতো এই বিষয়টো আজিয়ে গম পাইছো তো গতিকে এনেকা মানুহ মানে আসলতে আমি ভবা নাছিলো যে আপুনি এনেকুৱা ধৰণৰ ব্যক্তি হয় বুলি মেলি পেলাই আৰু কংগ্ৰেছ যে আসলতে ডুবিছে আৰু কংগ্ৰেছ যে শেষ হ'বলৈ বাকী নাই এই আপোনালোকৰ ব্যক্তিৰ কাৰণে আসলতে এনেকুৱা ধৰণৰ এই কামবিলাক আসলতে হৈ গৈছে কংগ্ৰেছটো বাৰু জীৱনত নাহে এই কথাটোতো ঠিক কংগ্ৰেছটো নাহে কিন্তু আপুনিও নাহে আপুনি আপোনাৰ কাৰ্যকাল ইমানতে শেষ কৰি দিয়ক শেষ আৰু এইটোতে শেষ আৰু জেলৰ ভাত খাবৰ কাৰণে আপুনি ৰেডি থাকক এই 44 বছৰ বয়সত তেখেতক হত্যা কৰিলেতো গংগাৰাম কৌলক মাত্ৰ 44 বছৰ বয়সত হত্যা কৰিলেতো গতিকে এই হত্যাৰ আসলতে প্ৰতিফলটো আপুনি কেনেকুৱা পাব এটো অনাগত দিনত আপোনাক আমি একদম পুৰা তথ্য সহকাৰে আৰু কোন সিস্টেমত দিব লাগে তাৰ প্ৰতিফল ভোগ কৰিবৰ কাৰণে আপুনি ৰেডি থাকক আমি জয় ভাৰত পাৰ্টিৰ পৰা আপোনাক আমি হকিয়াই দিছো আৰু লগতে হেকত মই এটা কথা কৈছো যে আশাৰ দৰে পবিত্ৰ সংগঠন জয় ভাৰতৰ দৰে পবিত্ৰ ৰাজনৈতিক দলত আপুনি কিন্তু এই এনেকুৱা ধৰণৰ বক্তব্য কিন্তু আগ নবঢ়াব
আগ নবঢ়াব আজি মই আশাকে ধন্যবাদ দিম এইটোৰ কাৰণে যে 112টা জাতি জনগোষ্ঠীক আচলতে তেওঁলোকো মানে নিজৰ লিষ্টত মানে নাম আনিছে গোটেইবিলাকৰ কাৰণে 36টাকে ধৰি 112টাকে ধৰি মেলি পেলাই তেওঁলোকে নাম আনিব পাৰিছে আপুনিতো তিনিবাৰৰ কাৰ্যকাল থাকিলে তিনিবাৰ 1 চনৰ পৰা আপোনালোকে কিমান চনলৈকে থাকিলে 3টা টাৰ্মছ থাকিলে আপোনাৰ জাতিটোকে আপোনাৰ সম্প্ৰদায়টোকে আপুনি একো এছটিৰ কেটেগৰীত আপুনি আনিব পৰা নাই আপুনি কমসে কম হেতু নামত চাহো বোলা টাইটেলটোৱে নাই তা আপুনি কেনেকুৱা ধৰণৰ মানুহ আপুনি তো স্বাৰ্থপৰ মানুহ হয় আপুনি জাতিৰ কাৰণে আপুনি কাম কৰা নাই নহয় আপুনি নিজৰ কাৰণে কাম কৰি আছে হে গতিকে আৰু তথ্য আছে এই তথ্যখিনি যদি আমি ফাদিল কৰিবলগীয়া নহয় অতি শীঘ্ৰে আপুনি আশাক আৰু জয় ভাৰত পাৰ্টিক ক্ষমা খুজক আমি দাবী উত্থাপন কৰিছো